Dear students, আজি তোমালোক সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটো হৈছে ট্ৰান্সলেশ্যন আৰু এই ট্ৰান্সলেশ্যন কেইটা HSLC 2015ত আহিছিলে। ঠিক আছে, আমি কুৱেশ্যন কেইটালৈ আগবাঢ়িব বিচাৰিছোঁ। তোমালোকে দেখিছা HSLC 2015ত আহিছে, গতিকে মই এই কুৱেশ্যন যি পাঁচটা আছে, চেণ্টেঞ্চ পাঁচটা আছে, এবাৰ পঢ়ি দিব বিচাৰিছোঁ। নাম্বাৰ 1, মায়ে মোক সুধিছিল সঁচা কথা কৈছানে? নাম্বাৰ 2, মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই। নাম্বাৰ 3, তুমি কেতিয়াবা সিংহ দেখিছানে? 4th, যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ। নাম্বাৰ 5th, মই নহালৈকে তুমি ৰ'বা। ঠিক আছে, আমি এতিয়া পোনে পোনে প্ৰথম যিটো চেণ্টেঞ্চ আছে সেই চেণ্টেঞ্চলৈ যাব বিচাৰিছোঁ। নাম্বাৰ 1 আছে, মায়ে মোক সুধিছিল সঁচা কথা কৈছানে? এনচাৰটো হৈছে মাদাৰ ছেইড টু মি হেভ ইউ স্পকেন দ্য ট্ৰুথ। এতিয়া আমি কিয় লিখিলোঁ মায়ে মোক কৈছিল? মায়ে মোক সুধিছিল আছে, কিন্তু আমি ইয়াত লিখিছিলোঁ কৈছিলৰ নিচিনাকৈ লিখিছোঁ। যে কি নহওক, আমি অসমীয়াত সুধিছিল বুলিয়ে কওঁ, কিন্তু ইংলিছত আমি লিখোঁতে বা আমি ৰিপৰ্টেড স্পীচ আমি যেতিয়া কৰোঁ বা নেৰেশ্যন যেতিয়া কৰোঁ, তাত ইণ্টাৰৱেটিভ চেণ্টেঞ্চ হৈ থাকিলেও ৰিপৰ্টেড যিটো স্পীচ থাকে ইণ্টাৰৱেটিভ হৈ থাকিলেও সেইটো আমি ছেইডটোহে লিখোঁ, মানে কৈছিল বুলিহে লিখোঁ। যদিও আমি কেতিয়াবা যদি লিখোঁ মাদাৰ আস্কড মি, তেতিয়াও ভুল নহয়, এক্সামিনাৰে মাৰ্কছ দিব। তথাপিতো আমি নিয়মমতে যেনেদৰে আমি নেৰেশ্যন কৰোঁতে যেনেদৰে লিখোঁ আমি তেনেদৰে লিখিছোঁ মাদাৰ ছেইড টু মি, কিন্তু ইয়াত কৈছে মায়ে মোক সুধিছিলে। আমি আস্ক লিখা নাই, যদি আস্কটো আমি লিখিব পাৰোঁ, আস্ক লিখিলে খালি কি হ'ব মাদাৰ আস্কড মি, তেতিয়া টুটো নাথাকে। আৰু তাৰপিছত ৰিপৰ্টেড স্পীচটো আছে সঁচা কথা কৈছানে, ডাইৰেক্ট হৈ আছে, ডাইৰেক্টত আছে, কিন্তু ইয়াত তুমিতো উল্লেখ কৰা নাই, কিন্তু আমি কি লিখিছোঁ হেভ ইউ স্পকেন দ্য ট্ৰুথ, ইয়াত আমি তুমিটো লগাই দিছোঁ। আমি অসমীয়াত কওঁতে এটা ঠাচত কওঁ বা এটা ধৰণত কওঁ, কিন্তু ইংলিছটো এটা ধৰণত বা খুব শুদ্ধকৈ ইংলিছটো কোৱা হয়, আৰু ইংলিছটো খুবেই শুদ্ধকৈ গ্ৰামাৰটো খুবেই মানি চলে ইংলিছ লেংগুৱেজটো। গতিকে আমি ইংলিছটো কৰোঁতে সদায় বা কিবা এটা কৰোঁতে ইংলিছত সদায় আমি গ্ৰামাৰটোলৈ মন কৰিব লাগিব। এই বস্তুটো কি হৈছে, আমি যেনে কওঁ সঁচা কথা কৈছানে, কিন্তু কৈছানে কৈছোঁ, কৈছা বুলি ক'লে আমি কিছুমানে ক'ব পাৰে যে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ বা কিবা আহিব পাৰে, নহয়, তাৰ মিনিংটো লৈহে আমি লিখিবলগীয়া হৈছে। ইয়াত কিন্তু আমি হেভ ইউ স্পকেন দ্য ট্ৰুথটো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সতহে লিখিছোঁ। তাত কিন্তু কৈছানে বুলি কৈ আছে, কাৰণ কথাটো ক'লে, তাৰমানে অলৰেডি কথাটো ক'লে, কিন্তু অসমীয়াত সেই বস্তুটো কি কয় কৈছানে বুলিয়ে কোৱা হয়। গতিকে মিনিংটো লৈহে আমি টেন্সটো আমি লিখিবলগীয়া হৈছে। আৰু আমি কৈছোঁ যে এইটো যিটো সুধিছিল যিটো আছে, পুনৰ কৈছোঁ সুধিছিলটো আমি আস্কটো লিখিব পাৰোঁ, কিন্তু এজ পাৰ ৰুলছ আমি কি লিখোঁ ছেইডটো লিখিছোঁ। ইয়াত মাদাৰ ছেইড টু মি হেভ ইউ স্পকেন দ্য ট্ৰুথ। আৰু ইয়াত যিটো আছে সঁচা কথা কোৱা হৈছে, ইংৰাজীটো স্পীক কোৱা হয়, আৰু মিছা কথা ক'লে টেল কোৱা হয়, টেল এ লাই, ডণ্ট টেল এ লাই আমি পাইছোঁ। গতিকে ইয়াতো আমি লিখোঁ যেনেকৈ আমি কওঁ এন অনেষ্ট মেন অলৱেজ স্পীক্স দ্য ট্ৰুথ, আৰু সেইকাৰণে সঁচা কথা কোৱাৰ কাৰণে আমি স্পীক যিটো প্ৰিন্সিপাল ভাৰ্ব আছে সেইটো ইউজ কৰিছোঁ, সেইকাৰণে আমি লিখিছোঁ হেভ ইউ স্পকেন দ্য ট্ৰুথ। ঠিক আছে, আমি ইয়াৰ পিছতলৈ আহিছোঁ। মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই, এইটো ইয়াৰ এনচাৰটো হৈছে আই কেন হাৰ্ডলি ছুইম। এতিয়া ইয়াৰ যিটো অৰ্থটো হৈছে মই সাঁতুৰিব পাৰোঁ, মই সাঁতুৰিব নোৱাৰোঁ। আই কেন ছুইম, আই কেনট ছুইম, কিন্তু মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই, মানে মাজত কথাটো গৈছে, মানে ছেমি নিগেটিভ হৈ গৈছে। এই বস্তুটো মিনিংটো কি হৈছে ছেমি নিগেটিভ হৈছে। গতিকে আই কেন হাৰ্ডলি ছুইম, ইয়াত যিটো হাৰ্ডলি ইউজ কৰা হৈছে সেইটো হৈছে ছেমি নিগেটিভ এটা ৱৰ্ড। মই সাঁতুৰিব নোৱাৰোঁৱেই, প্ৰায়ে নোৱাৰাৰ নিচিনাই, এই বস্তু বুজাইছে। আই কেন মই পাৰোঁ, আকৌ হাৰ্ডলি নিগেটিভ ছেমি নিগেটিভ ৱৰ্ড এইটো মানে আহি গৈছে, আৰু চেণ্টেঞ্চটো ছেমি নিগেটিভ কৰি পেলাইছে, আৰু ছুইমটো তাৰ পিছত আহিছে, আৰু হাৰ্ডলিটো হৈছে এটা এডভাৰ্ব। ঠিক আছে, আমি ইয়াৰ পিছতলৈ আহিছোঁ। তুমি কেতিয়াবা সিংহ দেখিছানে? এনচাৰটো আমি লিখিছোঁ হেভ ইউ এভাৰ চিন এ লায়ন।
গতিকে এই যিটো সেন্টেন্স আছে তুমি কেতিয়াবা সিংহ দেখিছানে সেন্টেন্সটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিবলগীয়া হৈছে গতিকে হেভ ইউ এভাৰ আৰু কেতিয়াবাতো ইন্টাৰ'গেটিভত থকাৰ কাৰণে এভাৰ লিখিবলগীয়া হৈছে হেভ ইউ এভাৰ চিন চিনটো যিটো হৈছে চি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল একচুৱেলি এইটো যেতিয়া এফাৰ্মেটিভত থাকিব এফাৰ্মেটিভ হোৱা হ'লে কি হয় ইউটো ছাবজেক্ট হ'ব তাৰ পাছত হেভটো আহিব তাৰ পাছত চিনটো আহিব মানে ইয়াৰ যিটো ষ্ট্ৰাকচাৰ হয় ছাবজেক্ট প্লাছ হেভ অব্লিক হেজ প্লাছ প্ৰিন্সিপাল ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম তেতিয়া হৈছে সেই তেনেকুৱা ধৰণৰ চেণ্টেন্স বা তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ থকা চেণ্টেন্সটো কি বুলি কোৱা হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স বুলি কোৱা হয় কিন্তু সেই তেনেকুৱা ধৰণৰ চেণ্টেন্স এটা যেতিয়া আমি ইণ্টাৰ'গেটিভ কৰি দিওঁ তেতিয়া যিটো ছাবজেক্ট ইউ আছে সেই ইউটো আগত হেভটো গুচি আহিছে আৰু হেভটো অহাৰ কাৰণে হেভ ইউ এভাৰ এভাৰটো তাৰ পাছত লিখিবলগীয়া হৈছে আৰু তাৰপিছত আমি লিখিছোঁ চিন লিখিছোঁ আৰু লাইনৰ আগত ইয়াত এ লিখিছোঁ ঠিক আছে আমি ইয়াৰ পিছতলৈ আহিছোঁ যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ ইয়াৰ এনচাৰটো হৈছে আই ন' দ্য মেন হু কেম টু আৱাৰ স্কুল টুডে এই যিটো চেণ্টেন্স আমি লিখিলোঁ এই চেণ্টেন্সটো এটা হৈছে কমপ্লেক্স চেণ্টেন্স ইয়াত দুটা ক্লজ আছে আই ন' দ্য মেন সেইটো হৈছে প্ৰিন্সিপাল ক্লজ আৰু হু কেম টু আৱাৰ স্কুল টুডে এইটো হৈছে ছাবঅৰ্ডিনেট ক্লজ আই ন' দ্য মেন ইয়াত হৈছে যিটো টেন্স ইউজ হৈ আছে সেই টেন্সটো চিম্পল প্ৰেজেণ্ট টেন্স আই ন' দ্য মেন আই ছাবজেক্ট ন' ভাৰ্ব আৰু ইয়াৰ পিছত যিটো হৈ আছে হু কেম টু আৱাৰ স্কুল টুডে হুটো ছাবজেক্ট হৈ আছে কেমটো কি হৈ আছে ভাৰ্ব ইন পাষ্ট টেন্স মানে ইয়াতো যিটো হৈ আছে হু ক্লজটো হৈ আছে বা ছাবঅৰ্ডিনেট ক্লজটো হৈ আছে চিম্পল পাষ্ট টেন্সত গতিকে এইটো এটা কমপ্লেক্স চেণ্টেন্স আই ন' দ্য মেন হু কেম টু আৱাৰ স্কুল টুডে যিজন মানুহ আমাৰ স্কুললৈ আহিছিলে আৰু এইটো চিম্পল পাষ্ট টেন্স লিখিছিলোঁ যিহেতু টুডে বুলি আছে মানে বস্তুটো আহি গ'ল মানুহজন আহিলে আৰু গ'ল সেইকাৰণে আমি টুডেটো লিখি পেলাই ইয়াত লিখিছোঁ চিম্পল পাষ্ট টেন্স লিখিছোঁ কিন্তু মেইন যিটো ক্লজ আছে সেইটো চিম্পল প্ৰেজেণ্ট টেন্স কাৰণ সেই মানুহজন মই সদায় চিনি পাওঁ কিন্তু সেই মানুহজন আজি আহিছিলে চিম্পল পাষ্ট আৰু মানুহজনক সদায় চিনি পাওঁ চিম্পল প্ৰেজেণ্ট তেনেকৈ তোমালোকে চিন্তা কৰিলে হ'ব ঠিক আছে আমি ইয়াৰ পিছৰটোলৈ আহিছোঁ মই নহালৈকে তুমি ৰ'বা এনচাৰটো হৈছে ৱেইট ফৰ মি আনটিল আই কাম এতিয়া ইয়াত তোমালোকে দেখিছা ৱেইট ফৰ মিটো আমি লগাই দিবলগীয়া হৈছে সাধাৰণতে আমি অসমীয়াত ৰবা বুলি কোৱা হয় বা মোলৈ ৰবা বুলি কেতিয়াবা কোৱা হয় বা ৰবা বুলি ক'লেও ভুল নহয় কিন্তু ইংলিছত আমি কি কওঁ ৱেইট মানে কাৰ কাৰণে ৱেইট কৰিছে সেইটো আমি লিখি দিওঁ ৱেইট ফৰ মি কাৰণ ইয়াত লিখিছোঁ মই অহালৈকে বা মই নহালৈকে আনটিল লিখিছোঁ আনটিল আই কাম মই নহালৈকে তুমি ৰবা মানে মোৰ কাৰণে ৰ'বা ৱেইট ফৰ মি আনটিল আই কাম যদি ৱেইট যদি লিখা তেতিয়াও মাৰ্কছ নিদিয়া নহয় দিব কিন্তু ৱেইট ফৰ মি তোমালোকে লিখিবা বা আন ধৰণৰ এই বস্তুটো কৰিব পাৰিবা কিপ ৱেইটিঙো লিখিব পাৰিবা কিপ ৱেইটিং ফৰ মি আনটিল আই কাম মানে ৰৈয়ে থাকিবা তেতিয়া বুজাব একেটাই চেন্সে থাকিব ৰৈ থাকিব বুজাব তেতিয়া ঠিক আছে আজি আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ ভিডিঅ'টো লাইক কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ অল